একোটো মই একো বুজিয়ে পোৱা নাই এইটো কি মিনিং আছে। এইটো কোনো পলিটিকেল পোষ্ট নহয়, এটা স্পিৰিচুৱেল পোষ্ট হয়। এটা স্পিৰিচুৱেল পোষ্টৰ উত্তৰ তেওঁ দিব পাৰিব না, এইটোতো কোনো পলিটিকেল পোষ্ট নহয়। কেতিয়াবা ময়ো লিখি থাকোঁ যে ইট ইজ হাই টাইম টু কুইট এভৰিথিং। তো মানুহৰ মনত কেতিয়াবা স্পিৰিচুৱেল থট আহে, সেইটোক পলিটিক্সৰ লগত যোগ কৰাটো উচিত নহয়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এই টুইটটো বহুত বেছি গুৰুত্ব দিবলগীয়া টুইট নহয়। তেখেতে ৰাতি সেইটো টুইট কৰিছিল, আমি দেখিছিলোঁ সকলোৱে। মৃণাল শইকীয়াৰ মন্তব্য দলৰ মন্তব্য, দলৰ মন্তব্য কৰিবৰ কাৰণে অথৰাইজ মৃণাল শইকীয়া ডাঙৰীয়া, তেখেত ৰাজ্যিক সভাপতি। হয়তো কেতিয়াবা মই সাধাৰণ সম্পাদক হিচাপে কৰিব পাৰিম, আমাৰ সাধাৰণ সম্পাদক হিচাপে কৰিব পাৰিম, but he is not authorized to speak from the party. প্ৰথম কথা মই এটা কথা কৈছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এই টুইটটো বহুত বেছি গুৰুত্ব দিবলগীয়া টুইট নহয়। তেখেতে ৰাতি সেইটো টুইট কৰিছিল, আমি দেখিছিলোঁ সকলোৱে। গতিকে তেখেতে কৈছে যে এইটো এটা আধ্যাত্মিক পোষ্ট, তেখেতে কৈছে এইটো কোনো ধৰণৰ ৰাজনৈতিক কিবা ৰহণ আছে বুলি আমি ভবা নাই। মৃণাল শইকীয়া ডাঙৰীয়াই কিবা ৰাজনৈতিক ৰহণ সানি পেলাই এইটো টুইট দিছে বুলি আমি ভবা নাই। কিন্তু এটা কথা, এই চৰকাৰে কেৱল হিতাধিকাৰী সৃষ্টি কৰা নাই। মই দুটামান সৰু উদাহৰণ, আমাৰ চৰকাৰে কৈছে যে যিসকলে এবাৰ ডিগ্ৰী পাছ কৰিব সেইসকল ষ্টুডেণ্টক 1 বছৰৰ কাৰণে 2500 টকাকৈ দিব। কিহৰ কাৰণে দিব? ডিগ্ৰী পাছ কৰাৰ পিছত যাতে কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে তেওঁলোকে প্ৰিপেয়াৰ কৰিব পাৰে, তাৰ কাৰণে কিতাপ পত্ৰ দিব। কংগ্ৰেছৰ কাৰণে এইটো হিতাধিকাৰী হ'ব পাৰে, অৰুণোদয় কংগ্ৰেছৰ কাৰণে হিতাধিকাৰী হ'ব পাৰে, কিন্তু এই কংগ্ৰেছে কয় অৰুণোদয় হিতাধিকাৰী সূচী আহিলা, কিন্তু তেওঁলোকে ইলেকশ্যন আহিলে অৰুণোদয়ৰ পৰিমাণ বৃদ্ধি কৰিব, 3000 টকা দিব। ভূপেন বৰাই কৈছে কণ্ট্ৰাডিক্টৰী ষ্টেটমেণ্ট। আজি আমি যিখিনি কাম কৰিছোঁ, আমি বাৰম্বাৰ কৈছোঁ, আমাৰ চৰকাৰ ক্ষমতাত অহাৰ আগতে 2016 চনৰ আগতে আমি কৈছিলোঁ যে আমি হিতাধিকাৰী সৃষ্টি নকৰোঁ, কিন্তু জনগণে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি জনসাধাৰণে যাতে সমাজত নিজক প্ৰতিষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে আমাৰ চৰকাৰ। তাৰ কাৰণটো হৈছে অৰুণোদয়। আজি অৰুণোদয়ৰ জৰিয়তে এগৰাকী মহিলাই নিজৰ বেমাৰৰ খৰচকেইটা কৰিব পৰাৰ লগতে ল'ৰা ছোৱালীক টিউচনৰ ফিজ দিব পাৰে। এইটো আমাৰ কাৰণে হিতাধিকাৰী। আজি আমি CMA ট্ৰিপুল A কৰিছোঁ। CMA ট্ৰিপুল Aৰ জৰিয়তে আজি লাখ লাখ যুৱকে, আপোনালোকে চাওক, এবাৰ দেখিছে ছচিয়েল মিডিয়া যদি চাওঁ আমি দেখোঁ, বহু যুৱকৰ ছচিয়েল মিডিয়া পোষ্ট চালে আপোনালোকে দেখে যে তেওঁলোকে সেই CM ট্ৰিপুল Aৰ পইচাৰে কেনেকৈ এটা সৰু সৰু ব্যৱসায় আৰম্ভ কৰি গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিব। কংগ্ৰেছৰ কাৰণে হিতাধিকাৰী হ'ব, আমাৰ কাৰণে। আজি নিযুত মইনাৰ জৰিয়তে কইনা শিক্ষাক আমি এটা নতুন মাত্ৰা দিবলৈ 1000 টকা, 1250 টকা ইউনিভাৰ্চিটিত পঢ়ি থকা ছোৱালীক 2500 টকা দিবলৈ সক্ষম হৈছে। অৰ্থাৎ পইচাৰ অভাৱত, বিত্তীয় অৱস্থাৰ অভাৱত কোনেও যাতে পঢ়িব থকাকে নালাগে, তাৰ কাৰণে আমাৰ চৰকাৰে প্ৰচেষ্টা চলাইছে। গতিকে এই চৰকাৰে কেতিয়াও হিতাধিকাৰী সৃষ্টিত গুৰুত্ব দিয়া নাই, এই চৰকাৰে এম্পাৱাৰমেণ্টত গুৰুত্ব দিছে। মৃণাল শইকীয়াৰ মন্তব্য দলৰ মন্তব্য, দলৰ মন্তব্য কৰিবৰ কাৰণে অথৰাইজ মৃণাল শইকীয়া ডাঙৰীয়া, তেখেত ৰাজ্যিক সভাপতি। হয়তো কেতিয়াবা মই সাধাৰণ সম্পাদক হিচাপে কৰিব পাৰিম, আমাৰ সাধাৰণ সম্পাদক হিচাপে কৰিব পাৰিম, but he is not authorized to speak from the party. MLA, তেওঁ ব্যক্তিগতভাৱে MLA হিচাপে তেখেতে কিবা ক'ব পাৰিব মৃণাল শইকীয়া ডাঙৰীয়াই। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰৰ উন্নয়নৰ যিটো অনিৰুদ্ধ অনিৰ্বাণ যাত্ৰা, এই যাত্ৰাত আজি ৰাইজে আঁকোৱালি লৈছে। আজি অসমৰ যিসকল বিধায়ক, তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত কাম কৰি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন বিধায়ক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত কাম কৰি চৰকাৰৰ যিবোৰ আঁচনি ৰাইজৰ মাজত লৈ যাবলৈ সক্ষম হৈছে, ৰাইজৰ আস্থা পাইছে। আৰু মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমি পুনৰাই কৈছোঁ, এই চৰকাৰে পঞ্চায়তত আমি যেনেদৰে সফলতা লাভ কৰিছোঁ, অনাগত সময়ত আৰু অধিক সফলতা আমি চৰকাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।